মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক দ্য ফান ডে হেড হেতু পঢ়াই শেষ কৰিলো আৰু তোমালোকে বুজি পাইছো বুলিয়ে কৈছা এতিয়া কোৱেশ্চন আনসাৰ খিনি চাবা মই অসমীয়াত কৈ যাম লিখি লবা ইমানো টান নহয় সহজে আছে প্ৰথম প্ৰশ্নটো সুধিছে এইখিনি দেই ইয়াত ঢেৰ প্ৰশ্ন উত্তৰ আছে তাৰ পিছত কোৱেশ্চন বেংকৰ পৰাও কৰিব লাগিব এতিয়া এইখিনি টেক্সট বুকৰ খিনি শেষ কৰি লও প্ৰথমটো দিছে এক নম্বৰটো চোৱা হাউ ওল্ড আৰ মাৰ্গি এণ্ড টমি ইয়াত সুধিছে এক নম্বৰ খিনি হল তোমাৰ 1 মাৰ্কছৰ প্ৰথম প্ৰশ্নটোত কৈছে মাৰ্গি আৰু টমিৰ কিমান বয়স উত্তৰটো মই পঢ়ি দিছো মাৰ্গি was 11 years and Tommy was 13 years old বুজি পাইছা মাৰ্গি হল 11 বছৰ আৰু টমি 13 বছৰ দুই নম্বৰ প্ৰশ্নটো কৈছে what did Margie write in her diary মাৰ্গিয়ে ডায়েৰীত কি লিখিছিল প্ৰথমে আমি পাইছিলো মাৰ্গি wrote about the real book which Tommy found টমিয়ে যে এটা হসাহসি কিতাপ পাইছিল হেতু কথা মাৰ্গিয়ে তাই ডায়েৰীত লিখিছিল had Margie ever seen a book before মাৰ্গিয়ে কি আগত কিতাপ দেখি পাইছিল নেকি no Margie had ever seen a real book before because her books were in digital form নহয় মাৰ্গিয়ে কিতাপ দেখি পোৱা নাছিল কেলে তাই যেতিয়াৰ পৰা পঢ়িছে তেতিয়াৰ পৰা তাই কিতাপবোৰ ডিজিটেল ফৰ্মত আছিল বুজি পাইছা ন ডিজিটেল ফৰ্মত কম্পিউটাৰ স্ক্ৰিনত তেনেকে পঢ়িছিলে 3 নম্বৰটো কৈছে 3 নম্বৰ হলো 4 নম্বৰ হল what things about the book did she find strange কিতাপখনৰ কি কথানো মাৰ্গিয়ে strange পালে strange মানে আচৰিত she found its yellow and crinkly pages strange তাই কিতাপখনৰ হালধীয়া আৰু কুচখাই থকা পৃষ্ঠাবোৰ পেজেছবোৰ দেখি তাই মানে অলপ আচৰিত পালে strange পালে she also found a word strange as they stood still instead of moving কিতাপৰ তাই বুকখনত দেখিলে যে ওয়াৰ্ডবোৰ এটা ঠাইত লাগি আছে তাহাঁতি মুভ কৰা নাই ওয়াৰ্ডবোৰ মুভিং নহয় তো হেতু বস্তু তাই অলপ strange পালে 5 নম্বৰটো কৈছে what do you think a telebook is telebook কি a telebook is what moves on a television screens having the qualities of a book মানে কম্পিউটাৰত স্ক্ৰিনত থকা যিটো বুক হেতুকে টেলিবুক বুলি কৈছে মানে ডিজিটেল ফৰ্মত যিখন বুক থাকে হেতুক কৈছে কোৱালিটি মানে প্ৰিন্টেড নহয় কোৱালিটিজ অফ এ বুক বাকি কিতাপৰ হৈতে একে খালি টেলিবুকটো এনেকে কিতাপৰ হৈতে বুকৰ হৈতে একে কিন্তু হেতু কি থাকে ডিজিটেল ফৰ্মত থাকে আৰু হেতু মুভ কৰি থাকে টেলিভিছন মানে তোমাৰ কম্পিউটাৰ স্ক্ৰিনখনৰ কথা কৈছে 6 টো সুধিছে where was Margie's school মাৰ্গিৰ স্কুল ক'ত did she have any classmates তাইৰ কোনো বন্ধু আছিল নেকি Margie's school was right next to her bedroom no she did not have any classmate because she was taught alone by mechanical teacher বুজি পাইছাই তাইৰ কোনো ক্লাছৰুম টিচাৰ ক্লাছমেট নাছিলে তাইক মেকানিক্যাল টিচাৰ জনে তাইৰ বেডৰুমৰ কিনাৰৰ ৰুমটোতে ৰবটটোৱে তাইক পঢ়াইছিলে What subjects did Margie and Tommy learn? কি subject? Margie learned geography and arithmetic. ভূগোল আৰু arithmetic মানে গণিত. Tommy learned history. Tommy history পঢ়িছিলে. ইতিহাস. I would not throw it away. Who says these words? কোনে কৈছিল? Tommy says these words. What does it refer to? It কি বুজাইছে? It refer to the old book. What is it being compared with by the speaker? কিহৰ লগত তুলনা কৰিছে the speaker compared it with waste জাবৰৰ লগত তুলনা কৰিছে কিতাপখন sure they had a teacher but it was not a regular teacher it was a man who does they refer to they শব্দটোৱে কাৰ কথা কৈছে it refers to the students of many centuries ago শ বছৰ আগৰৰ যিবোৰ ছাত্ৰ-ছাত্ৰী আছিল তেওঁলোকৰ কথা বুজাইছে তেওঁলোকে টিচাৰ পাইছিলে হসাহসি টিচাৰ মানুহ টিচাৰ what does regular mean here regular কি বুজাইছে means everlasting চিৰস্থায়ী what is it contrasted with কিহৰ লগত it is
contrasted with a human teacher. ইয়াত কৈছে যে কিহৰ কথা কোৱা হৈছে নো ইয়াত হিউম্যান টিচাৰৰ কথা ইয়াত কোৱা হৈছে হেতু বুজাইছে মানুহ টিচাৰ হিচাপে যিখিনি 2 নম্বৰ এই পাৰ্টটো 2 নম্বৰ পাৰ্টটো অকমান দীঘল কোৱেশ্চন হয় শৰ্ট নোট এবোৰো কৰোৱা আছে চাইলোৱা হোৱাট কাইন্ড অফ টিচাৰ্স ডিড মাৰ্গি এণ্ড টমি হেভ কেনেকুৱা ধৰণৰ টিচাৰ মাৰ্গি আৰু টমিয়ে পাইছিল মাৰ্গি এণ্ড টমি হেভ নট এনি হিউম্যান টিচাৰ তেওঁলোকৰ কোনো হিউম্যান টিচাৰ নাছিল মানুহ নহয় টিচাৰজন দেয়াৰ টিচাৰ্স আৰ এট মেচিন attached to their television screen they called it mechanical teacher it was a regular teacher বুজি পাইছে পিছৰটো হুৰ দিছে why did Margie's mother send for the county inspector মাৰ্গিক কেলে county inspector জনৰ ওচৰলৈ লৈ যোৱা হৈছিল Margie was not doing well in her geography test বুজি পাইছে মাৰ্গিয়ে জিওগ্ৰাফি পৰীক্ষাবিলাকত বেয়া কৰিছিল she was doing worse and worse in each test That was why her mother sent for the county inspector. County inspector জনক ঘৰলৈ হেকাৰণে মাকে মাটি পঠিয়াইছিল যাতে তাইৰ যিটো মেচিন টেলিভিছনৰ পঢ়াৰ শুনাৰ যিটো মেচিন হে টেলিভিছনটো ঠিক কৰি দিবলৈ মাতিছিল What did he do? আৰু তেওঁ কি কৰিছিল The county inspector visited Margie's home ঘৰলৈ আহিছিল He took away the mechanical teacher He set its geography level equal to Margie's mental level. আৰু জিওগ্ৰাফি যিটো লেভেল আছিলে তাইৰ মেচিনটোত হে মেচিনটো মাৰ্গিয়ে মানে পঢ়িব পৰাকৈ মাৰ্গিৰ কাৰণে ইজি হোৱাকৈ হেতু ঠিক কৰি দিছিলে Why was Margie doing badly in geography? What did the county inspector do to help her? মাৰ্গিয়ে জিওগ্ৰাফিত কিয় বেয়া কৰি আছিল আৰু কাউন্টি ইন্সপেক্টৰ জনে তাইক কেনেকৈ সহায় কৰিছিল Margie was doing badly in geography because the geography sector was geared a little too quick. মানে জিওগ্ৰাফি যিটো সেক্টৰ আছিল হেতু অলপ ফাস্ট গৈ আছিল তাই মানে হেতু কেচ কৰিব পৰা নাই হে কাৰণে তাই বেয়া হৈছিল In order to help Margie help কৰিবলৈ the county inspector slowed it up to an average 10 years level 10 বছৰীয়া ছোৱালীৰ লগত পঢ়িব পৰাকৈ তাই হেতু কাউন্টি ইন্সপেক্টৰ জনে হেতু অলপ স্লো কৰি দিছিল 5 নম্বৰটো দিছে what had once happened to Tommy's teacher Tommy teacher এবাৰ কি হৈছিল once Tommy's teacher had been taken away for nearby a month এক মাহ মানৰ কাৰণে টমিৰ যি মেচিনটো বা টিচাৰ জনক টিচাৰ হেইটো উলিয়াই দিছিল it was because the history sector in it was completely blanked out history sector to ekebare blank ulaisil he karone Did Margie have regular days and hours for school if so why schoolor karone regular time din aru ghonta asil niki kele Yes Margie had regular days and hours for school except Saturdays and Sundays Saturday Sunday badi tair regular time asil poha hunar babe schoolor babe It was because her mother said that little girl learned better if she learned at regular hours How does Tommy describe the old kind of school, old kind of teacher? Tommyয়ে আগৰ দিনৰ টিচাৰবোৰ কেনেকৈ বুজাইছে 7 নম্বৰটো স্কুল নহয় how does এটো 7 নম্বৰটো এটো স্কুল হে হ'ব লাগে স্কুল আগৰ দিনৰ স্কুল কি বুজাইছে টমিয়ে কেনেকৈ কৈছিল Tommy says that all kind of school was a building to where all the students of the locality come and learned the same lesson if they were of same age. He স্কুলৰ বিষয়ে এনেকৈ কৈছিল যে আগৰ দিনৰ লৰা একে সুবুৰীৰ লৰা ছোৱালীখিনি একেলগে উলাই আহি স্কুল জয়েন কৰিছিল আৰু একেটা বিল্ডিংতে তাহাতি বহি একে ধৰণৰ পঢ়াশুনা কৰিছিল যদি তেওঁলোকৰ সমান বয়স হয় মানে সমান বয়সৰ লৰা ছোৱালীখিনিয়ে একে ধৰণৰ পঢ়াশুনা কৰিছিল 8 নম্বৰটো কৈছে how does he describe the old kind of teachers আগৰ দিনৰ টিচাৰৰ কথা হি কেনেকৈ ডেসক্ৰাইব কৰিছে Tommy says
that the old kind of teachers were not regular teacher. They are human being. They teach the students about various things, give them homeworks and ask them questions. Etu buji paise aru ইয়ালোকে প্ৰশ্নোত্তৰখিনি কৰোৱা আছে 4 নম্বৰ পাৰ্টটো হেকিন নালাগে হেকিনি লং কোৱেশ্চন আছে এখিন তোমালোকৰ দৰকাৰ নাই তোমালোকে 1 2 আৰু 3 এই প্ৰথমৰ পাৰ্ট গিটা কৰিলেই হ'ব এখিনি ইমান লং কোৱেশ্চনখিনি তোমালোকৰ নাহে তাৰ পিছত এই গ্ৰামাৰখিনি দি দিছো বাৰু ফটো মাৰি তোমালোকে লিখি থৈ দিবা কিন্তু এবিলাক ইমানটা নাহে এখিনি আৰু এখিনি মই পঠিয়াই দিম বাৰু তো আজিলে এইখিনি মই ক্লাছৰুমত দি দিম তোমালোকে আগৰ থাকি যোৱাখিনি কমপ্লিট কৰি লৈ তাৰ পিছত ইয়াৰ প্ৰশ্নোত্তৰখিনি লিখি লবা